মৰ্নিং এভৰিৱান এটা বহুত বেছি ভাল খবৰ আপোনালোকৰ বাবে আপোনালোকে নিশ্চয় গমে পাইছিলে যে অসমৰ বাবে এছএছসি জিডিৰ প্ৰায় 3000 মান পদ আছিল আৰু সেইখিনি নিশ্চয় আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু সেইখিনি ল'ৰা ছোৱালীয়ে অসম পুলিচতো পাছ কৰিছে এতিয়া যদি অসম পুলিচৰ ৰিটাৰ্ণ নাহওতে তেওঁলোকে যদি জয়েন কৰে বা এপইণ্টমেণ্ট লেটাৰ আহে বা তেওঁলোকে এছএছসি জিডিৰ বাবে যায় আৰু যদি ৰিটেন টেষ্ট নিদিয়ে তেতিয়াহ'লে বহুত বেছি ভাল খবৰ এটা আপোনালোকে পাব কাৰণ কি তেওঁলোকে ভাল নাম্বাৰ পোৱাখিনি ৰিটেন দিয়াৰ লগে লগে এজন বেলেগ ল'ৰাই চান্স পাব আৰু মই এইটোৱে বিচাৰোঁ যে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে চান্স পাওক কিন্তু আগৰ নিচিনা হ'ব নালাগে যে পুৱাবোৰে পাই থাকে বা এছএছসি জিডিৰ নাম আহিছে অসম পুলিচত দেৰিকৈ হৈছে হোৱাৰ লগে লগে ইয়াতো জয়েন কৰিব আৰু এটা পোষ্ট খালী থাকিব যদি এছএছসি জিডি ভাল পায় এছএছসি জিডিৰ বাবে কষ্ট কৰিছে আৰু চেণ্ট্ৰেলৰ চাকৰি লাগে তাতে যদি জয়েন কৰে সোনকালে যদি ৰিজাল্টটো আহে তেতিয়াহ'লে অসম পুলিচৰ ল'ৰা ছোৱালীৰ বাবে কাট অফটো কমি যাব লগতে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বেছিকৈ চাকৰি পাব মানে এছএছসি জিডিত যদি 3000 যায় অসমৰ পুলিচৰ যদি 8000 যায় তেতিয়াহ'লে কিমান হ'ব 5000 যায় তেতিয়াহ'লে 8000 ল'ৰা ছোৱালীয়ে চাকৰিয়ে পালে তেনেকৈতো নিবনুৱা সমস্যাটো কমিব গতিকে এটা কথা কওঁ যদি এছএছসি জিডি ভাল পায় বা এছএছসি জিডিত জয়েন কৰিব বিচাৰে তেতিয়াহ'লে অসম পুলিচৰ যদি ৰিটেনটো আপোনালোকৰ এপইণ্টমেণ্টৰ আগত আহে তেতিয়াহ'লে নিদিয়াটো মই ভাবোঁ আপোনালোকে কি কয় নাজানো আপোনালোকৰ নিজৰ মন্তব্য সেইটো কিন্তু মই এটা কথা ভাবোঁ যে যদি এছএছসি জিডি জয়েন কৰিম বুলি ভাবে তেতিয়াহ'লে এছএছসি জিডিৰ বাহিৰে অসম পুলিচৰ বাবে এটা ল'ৰাৰ পোষ্টটো খাই যাব নালাগে কাৰণ আপুনি ক'ত জয়েন কৰিব কেনেকৈ জয়েন কৰিব সেইটোতো নাজানে কোনেও কাৰণ আপোনাৰ পোষ্টটো আপোনাৰ নামতে থাকি যাব এইটো কিছুমানে আকৌ লেভেলত অহংকাৰত কি কৰে যে মই অসম পুলিচৰো পৰীক্ষা পাছ কৰিব পাৰিম অসম পুলিচৰ ৰিটাৰ্ণ দিওঁ এছএছসি জিডিটো পাইছোঁৱে এনেকুৱা ধৰণৰ কিছুমানৰ লেভেলতো হৈ যায় বাকী মই এটা কথাই ক'ম যিখিনি ল'ৰা ছোৱালী এছএছসি জিডিত চাকৰি পাব অতি সোনকালে ৰিজাল্ট আহিব আৰু আপোনালোকৰ ফাইনেল ৰিজাল্ট আহিব আৰু সেই ফাইনেল ৰিজাল্টতে আপোনালোকে যদি তাতে জয়েন কৰিম বুলি ভাবে আৰু যদি অসম পুলিচত ভাল নম্বৰো পায় তেতিয়াহ'লে আপোনালোকে বেলেগ এজন ল'ৰা ছোৱালীৰ বাবে ছেক্ৰিফাইচ কৰি দিব জানো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে আপোনাৰ বাবে এটা চাকৰি পায় কোনোবাই চান্স পায় সেইটো মই বিচাৰোঁ বাকী আপোনালোকৰ মন্তব্য আপোনালোকে কমেণ্টত জনাব আৰু টেলিগ্ৰামৰ লিংক দিছোঁ তাতে বিভিন্ন ধৰণৰ কুৱেশ্যন আহি আছে আপোনালোকে গৈ জয়েন হৈ ল'ব পাৰে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।